ইমান আমনি কৰি আছা বাৰু? এইবাৰ কিন্তু মাৰ খং উঠিলে মাৰিব দেই। হ'ব বাৰু আইতা, মই আমনি নকৰোঁ, কিন্তু তুমি মোক সাধু ক'ব লাগিব। হ'ব হ'ব, আহা আহা, বহা। আজি মই তোমাক এটা চোৰৰ সাধু ক'ম। সাধুটোৰ নাম কি জানা? দীঘল ঠেঙীয়া। চোৰটোৰ নাম দীঘল ঠেঙীয়া নেকি আইতা? আগতে তুমি সাধুটো শুনি লোৱাচোন। এজনী বুঢ়ীৰ কেইজনীমান গৰু আছিল। তাই কোনোমতে গৰুৰ গাখীৰ বেচি টুকটাককৈ চলি আছিল। এদিন ডাৱৰীয়া বতৰত ভাত খাই শুবলৈ লৈ বৰষুণ পৰা চালিখনৰ ফালে চাই ক'লে, কৃষ্ণ কৃষ্ণ প্ৰভু, আজি যেন দীঘল ঠেঙীয়াই নেপায় আৰু। এই বুলি কৈ বুঢ়ী শুই থাকিল। ইফালে সেইদিনা ৰাতি বুঢ়ীৰ গৰু চুৰ কৰিবলৈ এটা চোৰ গোহালিতে বুঢ়ী শোৱালৈ বাট চাই আছিল। আনফালে বাঘ এটাও বুঢ়ীৰ গৰু খাবলৈ আহি ৰৈ আছিল।